বিগ সারপ্রাইজ কাৰণে তুমি তাকো পুৰা আনিছো এইটো মোৰ হাতে থ্যাংক ইউ এবাৰ এইটা গাইড কৰি আছো তুমি যে আহিবা এবাৰলে দুমান আছিল কিয় ছুটি কনফাৰ্মে হোৱা নাছিল ফৰেষ্ট কোম্পানীৰ পৰা নটিছ আহিল মোক বোলে অসমলৈ ট্ৰান্সফাৰ কৰি এবাৰ ৰুটি খাই মই ডলাৰ কৰিব লাগিছিল আৰু মই দৌৰি গৈ চকীত চলি আহিছে চকীত বিপদত খালো তথাপি বিপদত আপোনাৰ কাষ চাপিবলৈ দিয়া নহ'ব কেৰাংকি আছে কিন্তু ভাল পাবৰৰ কিয় কেৰাংকি নাথাকে কিয় ইমান সহজতে হেৰাই যায় পলাই যায় নাজানো তোমাৰ খাই ফান্দা কথাবোৰ আমাৰ ফুটপাথৰ মগজবোৰে ঢুকি নাপায় কিন্তু মই ঢুকি পাইছিলোঁ তাৰ অন্তৰখনত মই চুই চাইছিলোঁ তাৰ মৰমবোৰক আৰু তাৰ ভাল পোৱাত মই মোৰ নাম লিখি দিছিলোঁ ইমানৰ পিছতো সি কিয় মোৰ পৰা পলাই যাব বিচাৰিছে কিয় কিছুমান চকুপানী মচি দিবলৈ আমাৰ লাজ লাগে আৰু মোৰ লীলাৰ সপোন কৰি আজিও মোৰ টোপনি ভাঙে ভাল খবৰে ইমান লাজ কৰিছে কিয় পঁচিছ ২৬ নাট্যবৰ্ষৰ ৰাজমুকুট থিয়েটাৰত তিনিওখন নাট আমি লৈ ওলাই আহিছোঁ আৰু ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে আমাৰ দুখন নাট অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা লগতে ৰাজেশ ভূঞাদেৱৰ পৰিচালনা মাজৰাতিৰ ৰজা লগতে মহাভাৰতৰ শেষ অধ্যায় লগতে পল্লৱ পৱনদাৰ ৰচনা আৰু ৰাজেশ ভূঞাদাৰ পৰিচালনাৰে মৰম ফুটিৰ মহলদাৰ গতিকে তিনিওখন নাটকে আমি অসমবাসী ৰাইজৰ মাজত ওলাই আহিছোঁ আজি আমি পেণ্ডেল কৰি আছোঁ মুকালমাত আৰু দৰ্শকৰ বিপুল সঁহাৰি দুটাকৈ শ্ব' কৰিছোঁ আৰু কাইলৈও আকৌ দুটাকৈ আমি শ্ব' কৰিম মানে প্ৰতিদিনাই আমি দুটাকৈ শ্ব' কৰি আছোঁ আৰু ৰাইজৰ একেখিনি সঁহাৰি একেখিনি মৰম একেখিনি আশীৰ্বাদ দেখি সঁচাকৈ খুবেই ভাল লাগিছে বছৰ ২৬-২৭ নাট্যবৰ্ষত মই হেঙুল থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ মুকালমুৱাৰ লগত আচলতে মোৰ সম্পৰ্কটো বেছিকৈ গভীৰ বুলি মই এইকাৰণে ক'ব লাগিব কাৰণ মোৰ দেউতা গৌতম কলিতা তেখেত নেশ্যনেল ফুটবল ৰেফাৰী গতিকে মুকালমুৱাত খেলৰ পৰা আৰম্ভ কৰি মোৰ বা ছিংগাৰ গতিকে তাইও মুকালমুৱাত অনুষ্ঠান কৰি গৈছে প্ৰিয়ংকা কলিতা গতিকে মুকালমুৱাত আহি থকাই হয় বহুত পৰিয়াল মোৰ একদম নিজৰ যেন আৰু মুকালমুৱাত এইকাৰণে মজাটো আছে অনুষ্ঠান কৰি প্ৰত্যেকটো অনুষ্ঠান কৰি মজা বা খেলৰ মজাটো আছে কাৰণ দৰ্শকৰ একেখিনি সঁহাৰি সেয়া ফুটবল খেলে হওক ক্ৰিকেট খেলে হওক যিবিলাক খেল চলি থাকে আৰু বেলেগ অনুষ্ঠানেই হওক গতিকে মুকালমুৱাত অনুষ্ঠান কৰাৰ মজাটো সুকীয়া বুলি মই সেইকাৰণে ক'ম আৰু ভাল লাগিছে আজি থিয়েটাৰৰ যোগেদি আকৌ মুকালমুৱা আহিবলৈ পাইছোঁ ৰাইজৰ মাজত আমি নাট পৰিৱেশন কৰিবলৈ সুযোগ পাইছোঁ খুবেই ভাল লাগিছে ভাল লাগিছে পূজাৰ বতৰ গতিকে ৰাইজৰ সঁহাৰি বহুত ধুনীয়া চবে আঁকোৱালি লৈছে নাটককেইখন আৰু এইবাৰ আমি ৰাজমুকুট থিয়েটাৰে তিনিখন ধুনীয়া ধুনীয়া নাটক লৈ আহিছোঁ মাজৰাতিৰ ৰজা অভিজিত দাৰ আৰু অভিজিত দাৰ এখন আছে মহাভাৰতৰ শেষ অধ্যায় আৰু এখন পল্লৱ পৱনদাৰ মৰম ফুটিৰ মহলদাৰ গতিকে তিনিওখন নাটক বিৰাটেই ধুনীয়া আৰু সকলোৱে আঁকোৱালি লৈছে কাৰণে বিৰাট ধন্যবাদ আপোনালোকক আৰু মুকালমুৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনাইছোঁ লাষ্ট ইয়াৰো কৰিছোঁ ৰাজমুকুটত মই আছিলোঁ লাষ্ট ইয়াৰ গতিকে এই বছৰ একে মৰম পাইছোঁ গতিকে ভাল লাগিছে সকলোকে আহ্বান জনাম নাটক এখন চাওক ভাল পাব চাই ভাল নাটক হয় আৰু সকলো ৰাইজকে অসমৰ সকলো অসমবাসী ৰাইজকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা যাচিছোঁ নমস্কাৰ সকলোকে এতিয়া একচুৱেলি পৰিস্থিতিটো যিটো হৈ আছে কথা কোৱাৰ আচলতে পৰিৱেশ হৈ থকা নাই আমি মানে কি ক'ম এতিয়া মনত বহুত দুখ লৈ মনত বহুত কষ্ট লৈ পাথৰ লৈ আমি কাম কৰি থকা নিচিনা হৈছে যিহেতু সকলোৱে নাটকৰ মাজতো জুবিনদাৰ মুখখন মনলৈ আহে আমিতো গানতো আমি জুবিনদাৰ গানত আমি নাচি থাকিবলগীয়া হৈছে হাঁহি তাতকৈ আৰু কষ্টৰ তাৰমানে মুহূৰ্ত নাই বুলি ক'ব লাগিব গোটেই অসমবাসীয়ে কান্দিছে আমিও লগতে কান্দিছোঁ দুখ কৰিছোঁ যদিও আমি কামখিনিও কৰি থাকিব লগা হৈছে যিহেতু আমি এটা এগ্ৰিমেণ্টৰ মাজত আছোঁ
তাৰ মাজতো ক'ম যে এই পূজাৰ মুহূৰ্তত সকলোকে দুৰ্গা পূজাৰ ওলগ যাচিলোঁ। গম পাইছোঁ সকলোৰে পূজাবিলাক সেমেকা হৈছে এবাৰ জুবিনদাৰ অবিহনে। আমাৰো একেই হৈছে, কিন্তু আমি শ্ব' কৰি আছোঁ তাৰ মাজতে, যিহেতু আমি জুবিনদাৰ আদৰ্শখিনি, তেওঁ ভাল পোৱা বস্তুখিনি আমি ধৰি ৰাখিব লাগিব, তেওঁৰ গানসমূহ আমি জীয়াই ৰাখিব লাগিব। আমি এনেকৈ নাটকৰ মাজতে জীয়াই ৰাখিম তেওঁক সদায়, আমাৰ কামেৰে আমি জীয়াই ৰাখিম তেওঁক। আৰু কি ক'ম, জুবিনদাৰ অতি সোনকালে জাষ্টিচ লাগে, আমাক ন্যায় লাগে। তেওঁৰ লগত যিখিনি হৈছে সেইখিনি আমি কোনেও মানি ল'ব নোৱাৰোঁ বা কোনেও ইমান ইজিলি ল'ব নোৱাৰোঁ। ইজিলি লোৱাৰ কথাই নহয় এইটো, কাৰণ তেওঁ এটা ডায়মণ্ড এটুকুৰাৰ লগত যেতিয়া ইমানখিনি অন্যায় হৈছে, আমি কেতিয়াও চুপ থাকিব নোৱাৰোঁ বা সহ্য কৰি থাকিব নোৱাৰোঁ। আৰু জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্তি নাপাওঁ তাৰমানে। গতিকে অতি সোনকালে আমি ন্যায় বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আজি আমাৰ নলবাৰীৰ কি কয় এইখিনি মুকালমুৱাত আমাৰ মঞ্চস্থ কৰা হৈছে নাট আজিৰ পৰা। ইমান মানুহৰ সমাগম, এই দুখৰ মাজতো, পূজাৰ বতৰতো, বৰষুণৰ বতৰতো মানুহ ইমান আহিছে, গতিকে বিৰাট ভাল লাগিছে। এনেকৈ যাতে আমি আমাৰ কালচাৰটো আমি ধৰি ৰাখিব পাৰোঁ, যি ধৰণে জুবিনদাই বিচাৰিছিলে, আমি যাতে এখন সোণৰ অসম গঢ়িব পাৰোঁ আমাৰ কালচাৰখিনি ধৰি ৰাখি, তাৰে কামনা কৰিছোঁ। আৰু শেষত মই সকলোকে ক'ব বিচাৰিছোঁ যে আমাৰ নাটক, ৰাজমুকুট থিয়েটাৰৰ নাটক উপভোগ কৰাৰ কাৰণে সকলোকে ধন্যবাদ। আহিব, আমাৰ নাটক উপভোগ কৰিব। আমিতো কাম কৰি যাবই লাগিব সকলো, কিন্তু ইয়াৰ লগতে যাতে কোনো পাহৰি নাযায়, পূজা বা থিয়েটাৰ বা যিকোনো নিজৰ কামৰ ব্যস্ততাৰ মাজত যাতে পাহৰি নাযায়, আমাক জুবিনদাৰ জাষ্টিচ লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।